নলবাৰী জিলাৰ নক্তিপাৰা তাৰ নক্তিপাৰাতো এটি কাৰ্যালয় কংগ্ৰেছ দলে আজি মুকলি কৰিছে আৰু মুখ্য যি নিৰ্বাচনী কাৰ্যালয় আৰু এয়া হৈছে নক্তিপাৰাস্থিত কাৰ্যালয়ৰ পৰিৱেশ। ইতিমধ্যে জাগাৰা গাঁৱতো যি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিছিলে আৰু বিভিন্ন সংখ্যক যথেষ্ট সংখ্যক লোকে লোকাৰণ্য পৰিৱেশ দেখিবলৈ পোৱা গৈছিল। যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে আচলতে কংগ্ৰেছ দলত কোনো নাই বুলি কৈছিলে বা কংগ্ৰেছ দলক লুঙি টুপিৰ চৰকাৰ বুলি কৈছিলে, লুঙি ধুতিৰ চৰকাৰ বুলি কৈছিলে আৰু সেই সময়তে এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এয়া হৈছে নক্তিপাৰাৰ যি মুখ্য কাৰ্যালয় আৰু মুখ্য কাৰ্যালয়ৰ পৰিৱেশ দেখুৱাব ধনজিতে পোনপটীয়াকৈ। এইবাৰ কিন্তু মানুহে আমাৰ মুখ্য এটা সুযোগৰ সন্ধানত আছে আৰু মই এটা নিশ্চিতভাৱে কথা কৈছোঁ যে আমাৰ পাৰ্টীয়ে যি তেওঁলোকে প্ৰাৰ্থীবিলাকক প্ৰলোভন দিছিলে, পইচা পাতি দিছিলে, ইয়াৰ দ্বাৰা মানে খুব বেয়া পাইছে। কোনো সৎ মানুহ বা জনা মানুহে কোনো এইবিলাক কাম কৰিবলৈ ভাল পোৱা নাই। সেইকাৰণে এইবাৰ আপোনালোকে দেখিব যে বৰক্ষেত্ৰী সমষ্টিৰ এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। একো ডাঙৰ কথা নহয়, হয়তো আমি 4খন জিলা পৰিষদে পাই যাব পাৰোঁ। সেইফালে আমি গতি কৰি আছোঁ। অহাকালি আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আহি আছে। কৈছে বৰক্ষেত্ৰত এখন মিটিঙে মই দিছোঁ। ধন্যবাদ। জয় অসম। জাগারাত আচলতে কংগ্ৰেছ এই যি নিৰ্বাচনী কাৰ্যালয় আৰু নিৰ্বাচনী কাৰ্যালয়ৰ চৌপাশৰ পৰিৱেশ দেখুৱাব কেমেৰা পাৰ্চন আমাৰ যি সহযোগী আছে, কেমেৰা সহযোগী ধনজিত দেখিবলৈ পোৱা গৈছে। জাগাৰাৰ যি কাৰ্যালয়ৰ পৰিৱেশ আমাৰ বিধায়ক মহোদয় আজি আমি য'ত য'ত গৈছোঁ, অলপ আগতে দাউদিৰ পৰা আহিছোঁ, এতিয়া মই জাগাৰত আহিছোঁ। সকলো ঠাইতে যথেষ্ট ভিৰ, কংগ্ৰেছ কাৰ্যালয়বিলাকত বা সভাবিলাকত যথেষ্ট ভিৰ আমি কৰি গতিকে আমি ডাঙৰ সভা কৰা নাই। আমি ডাঙৰ সভা এইকাৰণে কৰিব নোৱাৰোঁ কাৰণ আমাৰ দল ইমান ধনী দল নহয়, জানে আমাৰ হেলিকপ্টাৰ উৰাবলগীয়াও নাই। অহাকালি গৌৰৱ গগৈ ডাঙৰীয়া আহিব, গাড়ী দি আহিব, গাড়ী দি মিটিং কৰি পেলাই গুচি যাব। আমি ইমান টকা খৰচ কৰা আমাৰ কাৰণ বিজেপি আপোনালোকে গমেই পায় যে তেওঁলোকৰ যিবিলাক অফিচ বনাইছে 5 ষ্টাৰ হোটেলৰ নিচিনা অফিচ বনাইছে, ডিষ্ট্ৰিক্টৰ অফিচবিলাকত 3 ষ্টাৰ হোটেলৰ নিচিনা বনাইছে। আমি ইমান টকা নাই, আমি ৰাইজৰ লগত থাকোঁ। গতিকে আমি সাধাৰণ মিটিং এনেকৈ ষ্ট্ৰীট কৰ্ণাৰ মিটিং বা অফিচবিলাকত মিটিং কৰি পেলাই আমি ৰাইজৰ মাজত সোমাইছোঁ আৰু আমি আশাবাদী যে আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ 4খন জিলা পৰিষদৰ গৰিষ্ঠ সংখ্যক আৰু 24খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ নিৰ্বাচনত আমি গৰিষ্ঠ সংখ্যক প্ৰাৰ্থী আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়লাভ কৰিম। মই কৈছোঁ যে লুঙিৰ প্ৰতীক হ'ব লাগে। লুঙিকটো উচ্চতাচ্ছিল্য কৰিছে ভয়দয় মুখ্যমন্ত্ৰী মহোদয়ে। আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকে লুঙি পিন্ধা বুলি ভাবিছে। এইটোতো কথা নহয় যে আমি হিন্দুসকলেও লুঙি পিন্ধোঁ, চাউথ ইণ্ডিয়াৰ মানুহবিলাকে লুঙিয়ে পিন্ধে। তাৰ উপৰিও লুঙিটো ক'লে তাই ধুতিৰ কথাও ক'লে তেখেতে। ধুতিখনটো আমি সকলোৱে আমাৰ পূজা পাৰ্বণ শ্ৰাদ্ধ সকলোতে পাতোঁ। মইতো কালী পূজাৰ পৰা আদি চব পূজাই কৰোঁ। চব পূজাতে মইতো প্ৰায় বছৰটোত 12-13টামান পূজাত মই ধুতিখন পিন্ধিবই লাগে আৰু মোক যোনে পূজা পাঠ কৰে ব্ৰাহ্মণগৰাকীয়েও তেখেতেও ধুতিখন পিন্ধি আহে। আৰু আমাৰ অকল তেওঁৱে নহয় যে আমাৰ কৃষ্ণগুৰুৰ যিসকল ভক্ত আছে তেওঁলোকে ধুতিখন পিন্ধে ধৰ্ম চৰ্চা কৰে। শংকৰ সংঘৰ আমাৰ সন্মানীয় আমাৰ লোকসত্তাধিকাৰীসকলেও ধুতিখন পিন্ধিয়ে লোকে চৰ্চা কৰে। ধুতিখনক কিয় তুচ্ছ তাচ্ছিল্য কৰিলে এজন মুখ্যমন্ত্ৰী এইটো মই গম পোৱা নাই। আৰু তেখেত নিজে এজন নৈতিক ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক হৈ পেলাই ধুতিখনৰ কথা ক'ব নালাগিছিল। মই আজি অৱশ্যে হয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মই বগা ধুতি পিন্ধা দেখা নাই। কেতিয়াবা বেনাৰছৰ পৰা ৰঙা ধুতি পিন্ধা মই দেখিছোঁ। হয়তো তেখেতে এই বগা ধুতিখনক অলপ ভাল নাপায় নেকি এনেকুৱা যেনে লাগিছে। মই সেইটোৱে ভাবিছোঁ।
মই কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে নিজৰ শালীনতা, ভোটটো ডাঙৰ কথা নহয়, ক্ষমতাত কোনোবা দীৰ্ঘদিনৰ পৰা থাকিব পাৰে, নাথাকিব পাৰে, কিন্তু আমি ৰাইজত হৈ কাম কৰিব লাগিব, আমি দেশতে থাকিব লাগিব। আমি আজি বিধায়ক হৈছোঁ, কালি যদি বিধায়ক নহওঁ কিবা কাৰণত বা আমি নিৰ্বাচনত অৱতীৰ্ণ নহওঁ, আমি ৰাইজৰ লগতে থাকিব লাগিব, আমি ক'ত যাম? এইটো কথা আমি সদায় ক্ষমতা থাকিব মানুহৰ। আজি বহুত এনেকুৱা পুৰণা ব্যক্তি আছিলে ৰাজনীতিত, তেওঁলোকে কোনোবাই আজি নোহোৱা হৈ গৈছে আমাৰ মাজৰ পৰা। APSCৰ যিটো কথা ক'লে যে APSC বুলিয়ে নহয়, যে যিটো কথা ক'লে যে আগৰ আমাৰ মহিলাসকলে শালীনতা, যিটো ভাষা মই ক'বলৈ মই ভাল পোৱা নাই, সত্যৰ কথা যিবিলাক কয়, সেইবিলাক এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়, এইবিলাক ক'ব নালাগে। কাৰণ মুখ্যমন্ত্ৰীৰ চকীখনৰ পদমৰ্যাদা ৰক্ষা কৰি কাম কৰিব লাগে। আৰু এনেকুৱা মুখ্যমন্ত্ৰীটো আমি বহুত দেখিছোঁ আজিলৈ, অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰে, সোণোৱাল ডাঙৰীয়াও আছিলে, তৰুণ গগৈ ডাঙৰীয়া আছে, যোন দলৰে নহওক, গোলাপ বৰবৰা ডাঙৰীয়া আছে, মই অকল কংগ্ৰেছৰ কথা কোৱা নাই। তেখেতসকলক এনেকুৱা কুৰুচি সম্পন্ন মন্তব্য কৰা আমি শুনা নাছিলোঁ, আৰু বহুতো অসমৰ ৰাইজে আশা নকৰে। যাতে মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে ভৱিষ্যত যাতে এইবিলাক কথা কৈ আমাৰ মানুহক বা আমাৰ সমাজখন মানুহৰ যিটো এটা পৰম্পৰা, সেই পৰম্পৰাটো নষ্ট নকৰে, এইটো কৰিব নালাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক যিদৰে সঁহাৰি দিলে, আপোনালোকৰ কষ্ট অনুভৱ কৰি আমাৰ দুখো লাগিছে। ইমান কষ্ট কৰি হ'লেও আমাক উৎসাহ যোগাই আহিছে, তাৰ বাবে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি জাগাৰাত পঞ্চায়ত নিৰ্বাচনৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো স্থানীয় বিধায়ক দিগন্ত বৰ্মন মহাশয়ৰ উপস্থিতিত উদ্বোধন কৰিছোঁ। তাত আমাৰ উপস্থিত আছিলে আমাৰ জিলা পৰিষদৰ সদস্য পদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দীপালী ডেকা, জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী কমল ডেকা, ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰমুখ্যে বহু জ্যেষ্ঠ নেতা উপস্থিত আছে। আৰু ৰাইজ যিদৰে দিন ৰাতি একাকাৰ কৰি ওলাই আহি আমাক উৎসাহ যোগাইছে, আমাৰ প্ৰতি সমৰ্থন দিছে, আমি নিশ্চিত আমি কংগ্ৰেছ দলে পঞ্চায়ত দখল কৰিব পাৰিম। দুটাকৈ কাৰ্যালয় মুকলি কৰিলে আজি সমীপতে, অনুভৱ জনাব প্ৰথমতে। মোৰ অনুভৱ, ৰাইজৰ যিখিনি আগবাঢ়ি আহিছে বা ৰাইজে যিখিনি আহিছে মৰম দিছে, সেইখিনিয়ে মই যথেষ্ট সহায় কৰিছোঁ, যথেষ্ট ভাল লাগিছে মোৰ আজি। ৰাইজৰ কেনেকুৱা আশ্বাস পাইছে? মোৰ আজি জাগৰা, মুকালমুৱা, গতিকে যথেষ্ট গাঁও চাইছে। প্ৰথমতে মই আপোনালোকক নিউজ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। একচুৱেলি জাগ্ৰাত এনেকুৱা এটা সমাৰোহ সৃষ্টি হৈছে, আচৰিত। যি জাগ্ৰাত কোনো ধৰণে কোনো দিনে আমি দেখা নাই যে কংগ্ৰেছৰ জিৰ' আহিছিল জাগ্ৰাত, কিন্তু আজি দেখিছোঁ ইমান এটা বিশাল মানুহ ওলাই আহিছে। সেইকাৰণে মোৰ ইমান আনন্দিত লাগিছে। কিন্তু আমাৰ মুকালমুৱা মণ্ডল কংগ্ৰেছৰ প্ৰেছিডেণ্ট সভাপতি হয়, মই কিন্তু এই মানুহক উৎসাহ দেখি মোৰ আৰু উৎসাহ জাগিছে যে মুকালমুৱা জাগ্ৰা জিলা পৰিষদৰ সদস্যা বাইদেউ ডাঙৰী দীপালী ডাঙৰীয়ানী বিপুল ভোটত জয়যুক্ত হ'ব বুলি মই কামনা কৰিছোঁ, আৰু জয়যুক্ত হোৱাটো নিশ্চিত। কাৰণ মই মুকালমুৱা মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাপে তেখেতক কমেও মই 1500 পৰা 2000 ভোটত লিডিং দিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ।